আজি কিছুদিন ধৰি প্ৰধান শিক্ষকৰ দায়িত্বত আছিলোঁ চলতাপাৰা গভৰ্ণমেণ্ট MV স্কুলৰ হেডমাষ্টাৰ হিচাপে। তো সেই হেডমাষ্টাৰ হৈ থকা অৱস্থাত মই বহুকেইটা বিল্ডিং বনাইছোঁ আমাৰ এই নুৰ ইছলাম আলীৰ জৰিয়তে। এখেত মোৰ খুব বিশ্বাসী। দ্বিতীয় কথা হ'ল কি, আমি এই হিন্দু মুছলমান বুলি কোনো কথা নাই। আমি স্কুলত যেনেধৰণে একদম বন্ধুত্বপূৰ্ণভাৱে কাম কৰিছোঁ, আৰু মোৰ অভয়পুৰীতো বহুত তেনেকুৱা বন্ধু আছে, মোৰ বহুত মুছলমান বন্ধু আৰু হিন্দুতো আছে। তো এই গেটখনৰ খুব কম সময়ৰ ভিতৰতে বনোৱাৰ কাৰণে মই মানে বিশ্বাসী হিচাপত মই আমাৰ নুৰ ইছলামকে মই বাছনি কৰিলোঁ। কাৰণ তেওঁকো মানে হেৰি কৰিলোঁ, তেওঁৰ কথাখিনি যিখিনি মোৰ লগত মানে মিলে, মই যি ধৰণে কামটো কৰিব সেই ধৰণে তেওঁ অনুসৰণ কৰে বা মানে তেওঁ মানি কাম কৰে। সেইকাৰণে এই ইছলামকে মই কামটো কৰিব দিলোঁ। এইটো আমাৰ এইটো এটা সম্প্ৰীতি বন্ধুত্বপূৰ্ণ। দ্বিতীয়তে আমাৰ এই অঞ্চলত তেনেকুৱা হিন্দু মুছলমান আমাৰ কোনো ধৰণৰ তেনেকুৱা হেৰি নাই, বিভাদ নাই। আমি হিন্দু হওক মুছলমান হওক, আমি সদায় একেলগে আমি আজি বসবাস কৰি আছোঁ আৰু একেলগে ধুনীয়াকৈ এইজনৰ আমি সহায় কৰি আমি কামবিলাক আগবঢ়াই লৈ যাই আছোঁ। এইটোৱে মেছেজ দিব খুজিছোঁ যে আমাৰ মাজত আমি হিন্দু মুছলমান হ'ব পাৰোঁ, কিন্তু আমাৰ মাজত তেনেকুৱা কোনো ধৰণৰ ভেদাভেদ আজিলৈ হোৱা নাই আৰু আগলৈ নহ'ব বুলি মই এটা বিশ্বাস। নুৰ ইছলাম আলী, এই গেটটো বনালোঁ। এইটো হৰগৰি মন্দিৰ, বহুত পুৰণা। আমাৰ এই ছাৰে দায়িত্বটো দিছিল, বহুত পুৰণা মন্দিৰ বনাবলৈ দায়িত্ব দিছে। অখন মই বনালোঁ, অখন বাদ বাকী ৰাইজে সিদ্ধান্ত কৰিব কেনেকুৱা হ'ল। সন্তুষ্ট। ছাৰে দায়িত্ব দিয়াৰ কাৰণে মই সুক্ৰিয়া ছাৰক, মানে ধন্যবাদ ছাৰক দিলোঁ।